উৰিয়ামঘাটত আজিও উচ্ছেদ অভিযান অব্যাহত আছে। পঞ্চম দিনাও উচ্ছেদ অভিযানত দেখিবলৈ পোৱা গ'ল এফালৰ পৰা ঘৰ বাৰী কেনেদৰে বুলডোজাৰে ভাঙি নিছে, ৰাইজে কি ক'ব বিচাৰিছে, দল সংগঠনে কি প্ৰতিক্ৰিয়া দিছে, আজিৰ উচ্ছেদ অভিযান কেনেদৰে চলিল সেয়া দেখুৱাব বিচাৰিছোঁ। বনাঞ্চলত অবৈধ যিসকল বেদখলকাৰী আছিলে, এই বেদখলকাৰী লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে আচলতে স্থানীয় দলসমূহে দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু স্থানীয় প্ৰশাসনক। মাননীয় মুখ্যমন্ত্ৰীৰ আৰু স্থানীয় বিধায়ক মহোদয়ৰ যি ঐতিহাসিক আৰু শক্তিশালী পদক্ষেপক আমি আদৰণি জনাইছোঁ। আৰু গোটেই উচ্ছেদ কৰা ৰেংমা সংৰক্ষিত বনাঞ্চলত যি এসময়ৰ অটব্য অৰণ্য আছিলে, আৰু এই গোটেই অঞ্চলটো আচলতে বন্য প্ৰাণীবিলাকে মুক্ত মনেৰে বিচৰণ কৰি যিটো প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আছিলে। আৰু আমি তামোল গছ কটাও আমাক পৰিলক্ষিত হৈছে। সেই গোটেই গছবিলাক কাটি আচলতে তামোল যিবিলাক গছ সেইবিলাক কাটি আচলতে পুনৰ বননীকৰণ কৰি এই ৰেংমা সংৰক্ষিত বনাঞ্চল পুনৰ প্ৰাণ পাই উঠক তাক আমি কামনা কৰিছোঁ। আৰু ইয়াত যিসকল অবাধ খনন কাৰ্য, ড্ৰাগছ আদি শিল আদি মাফিয়াৰ লগত যিসকল অপৰাধমূলক কাৰ্যৰ লগত জড়িত, এই গোটেই ব্যক্তিক যাতে জেললৈ নিক্ষেপ কৰি আচলতে এই অঞ্চলটো অপৰাধমুক্তৰ পৰা যাতে ৰক্ষা কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু কিমান দিন চলাৰ সম্ভাৱনা আছে কিবা? আৰু খুব 2-এটা দিনৰ ভিতৰতে উচ্ছেদ কাৰ্য সমাপন হ'ব। প্ৰশাসনেও খুব ক্ষিপ্ৰ গতিত আচলতে উচ্ছেদ কাৰ্য সম্পন্ন কৰিছে। আমিও আশা কৰিছোঁ যে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্য সম্পন্ন হওক, কোনো অভাৱনীয় পৰিৱেশৰ সৃষ্টি নহওক, তাৰ কাৰণে আমি প্ৰশাসনক সষ্টম হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ।